এনেকুৱা বহুত নামঘৰৰ নামঘৰীয়া আছে যি আমাক আশীৰ্বাদ দিয়ে, কিন্তু জেঠ আৰু আহাৰ মহীয়া তেওঁ যেতিয়া মাটিত হাল বায় তেওঁ আলিটো কাটি কাটি সিফালে ঠেলি নি ক'ৰবাত পুৱাই গৈ কিন্তু তেওঁ আনক আশীৰ্বাদ ঠিকেই দিয়ে। এনেকুৱা বহুত আই মাতৃ আছে যি ভাদ মাহত নাম গাবলৈ গৈ নামঘৰত নামৰ চৰ্চা কৰাতকৈ বোৱাৰীয়েকে শাহুৱেকৰ বদনাম গায় আৰু শাহুৱেকে বোৱাৰীয়েকৰ চুলি চিঙা বদনাম গায়। মনটি মিছা কথা কৈছে, আপোনালোকে নিজে হাতচা কৰি মাৰিছে, সঁচা প্ৰমাণ কৰিছে। কিন্তু ইয়াত বহুত পণ্ডিত লোক আছে, বাপসকল আছে, মোতকৈ ইমান জনা বুজা অভিজ্ঞ মানুহ, মই তেখেতসকলৰ আগত কি ক'ম। কিন্তু মোৰ যিটো এই মুহূৰ্তত বিবেকে আপোনালোকৰ আগত ক'বলৈ অনুমতি দিয়া কথা এটা ক'ব বিচাৰোঁ। আমি অসমীয়া জাতিটোৱে সঁচাকৈ মহাপুৰুষজনাৰ যিখিনি দৰ্শন সম্পূৰ্ণৰূপে বাৰু আমি এই 600 বছৰ হোৱাৰ সময়তো হৃদয়ংগম কৰিব পাৰিছোঁনে? আমি লৈ যাব পাৰিছোঁনে? এই যে 4 দিনীয়া 3 দিনীয়া 5 দিনীয়া কাৰ্যসূচীৰে তেখেতৰ তেৰাৰ আমি যে জন্মোৎসৱ পাতিছোঁ, আমি নিজক কিয়নে আমি সুধিছোঁ যে আমি সঁচাকৈ তেখেতৰ আচল দৰ্শন আমি বহুত লৈ ফুৰিছোঁ। অসমীয়া জাতিটো সেই দিশত অগ্ৰসৰ হৈছে। মই ভাবোঁ বহুদূৰ আগবাঢ়িও আৰু আমি বহুত দূৰ পিছ পৰি গৈছোঁ। আজিও মোৰ তেনেকুৱা অনুভৱ হয়। মই কিয় কৈছোঁ? এই যে তেখেতে তেতিয়াই যি শ্ৰেণীহীন এখন সমাজ নিৰ্মাণ কৰাৰ সপোন দেখিছিল, এক কৰিছিল সকলোকে, আমি এতিয়াও এনেকুৱা বহুত নামঘৰ আমাৰ সমাজখনত দেখিছোঁ য'ত এতিয়াও 3-4টা খেল আছে। আনকি এই গুৰুজনাৰ মহোৎসৱ এনেকুৱা নামঘৰো সাক্ষী হৈ ৰৈছে য'ত পুৱা এটা খেলে নাম কৰিছে, দুপৰীয়া আন এটা খেলে তাত নাম পাতিছে আৰু গধূলিলৈ বেলেগ এটা খেলে তাত নাম পাতিছে। আমাক গুৰুজনে তেতিয়া শিকোৱা নাছিল, আমাক এক হ'বলৈ শিকাইছিল। গুৰুৱে এক কৰিছিল, আজি আমি ভকতে ভাগ কৰিছোঁ। এই যে যিবিলাক এতিয়াও খামখেয়ালি যিবিলাক আমাৰ মাজত দ্বন্দ্ব হাই কাজিয়া কিবা কিবি হৈ আছে নামঘৰ কেন্দ্ৰিক, এইবিলাকৰ কেতিয়া পৰিত্ৰাণ হ'ব, কেতিয়া অৱসান ঘটিব? মহাপুৰুষজনৰ অনবদ্য সৃষ্টিসমূহৰ ভিতৰত সত্ৰ আৰু নামঘৰ আটাইতকৈ উচ্চতম আসনত থকা অসমীয়া জাতিক উপহাৰ দিয়া অমূল্য সম্পদ। আজি এই নামঘৰ ভাগিৰ যিটো ঐতিহ্য, মই আপোনালোকক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আজিৰ পৰা যেতিয়া বহু বছৰ পূৰ্বে নামঘৰ ভাগি প্ৰতিষ্ঠা হৈছিল, মই ভাবোঁ বৃহত্তৰ অঞ্চলটোৰ এই নামঘৰ ভাগি অন্যতম প্ৰভাৱশালী আছিল। প্ৰাথমিক বিদ্যালয়ৰ নিচিনাকৈ ইয়াত এই অঞ্চলটোৰ শিশুসকলক শাৰীৰিকভাৱে, মানসিকভাৱে, বৌদ্ধিকভাৱে ইয়াত শিক্ষা দিয়া হৈছিল। নামঘৰ অকল ধৰ্মীয় পীঠস্থান নেকি? নহয়। আজি যে আপোনালোকে এনেকৈ উগুৰি খাই পৰিছে, কিয় পৰিছে? এই নামঘৰে যিটো আমাৰ সাংস্কৃতিক চেতনা শিকালে, আপোনাক মোক যিখিনি অৱদান দিলে, সেইখিনি লৈ আমি এই পৰ্যায়ত উপনীত হৈছোঁ। নামঘৰ ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাই কোৱা অসমীয়া সংস্কৃতিৰ যাদুঘৰ, ডক্টৰ নগেন শইকীয়া ছাৰে কোৱাৰ দৰে অসমীয়াৰ নাটঘৰ নামঘৰ হৈছে। এই নামঘৰৰ যেনেকৈ প্ৰভাৱশালী আমি শৈশৱৰ সকলোবিলাক শিকিছিলোঁ, বৰগীত, খোল, তাল, নৃত্য, অভিনয় যিমানবিলাক হয়, অসমৰ প্ৰত্যেকখন গাঁৱতে নামঘৰ কেন্দ্ৰিক, নামঘৰে সেয়া শিকায়। আৰু একেটা সময়তে নামঘৰ আমাৰ কাৰণে আছিল আইন আৰু আদালত। মহাপুৰুষজনাই আওপকীয়াকৈ আমাক এই সকলোবিলাক দিছিল। দুখন গাঁৱৰ মাজত, দুঘৰ মানুহৰ মাজত যদি হাই কাজিয়া লাগিছিল, কোৰ্ট কাছাৰীলৈ যোৱাৰ পূৰ্বে সেই নামঘৰতেই তাৰ বিচাৰ হৈছিল। নামঘৰে দায়দান কৰিছিল, যি ন্যায় সেয়া নামঘৰে প্ৰদান কৰিছিল। এই যে ভাওনা আপোনালোকে প্ৰদৰ্শন কৰিছে, আমি যে ভাওনা চাওঁ নামঘৰলৈ গৈ, ভাওনাই আমাক কি শিকায়? সদায় সত্যৰ জয়, অসত্যৰ পৰাজয়, ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়, নৈতিকতাৰ জয়, অনৈতিকতাৰ পৰাজয়, আমাক সেয়াই শিকায়। শৈশৱৰ পৰাই আমি সেয়া শিকি শিকি ডাঙৰ হওঁ। আপোনালোকবিলাকো সেই তাৰেই উত্তৰসূৰী। মই ভাবোঁ এই সকলোবিলাক লৈ আপোনালোকৰ এই 3 দিনীয়াকৈ অনুষ্ঠিত হোৱা ইয়াত যি আই মাতৃ সমাৰোহ হ'ল, যি শিশু আৰু যুৱ সমাৰোহ হৈছে, তেওঁলোকৰ মাজত যিবিলাক প্ৰতিযোগিতা হৈছে, এইখিনি অকল
প্ৰতিযোগিতাৰ কাৰণে প্ৰতিযোগিতা পতা নাই শংকৰ উৎসৱ পাতিব লাগে কাৰণে পতা নাই মোৰ বিশ্বাস আপোনালোকে যিখিনি মহাপুৰুষজনাৰ দৰ্শন মহাপুৰুষজনাৰ আমাৰ চিন্তা আৰু চেতনা সমৃদ্ধি কৰি আমি জাতিটোক আগুৱাই যাবৰ কাৰণে যিখিনি সাহস দিছিল প্ৰেৰণা দিছিল সেইখিনি লৈ আপোনালোক আগুৱাব বিচাৰিছে আৰু মই তাৰ সাক্ষী হ'বলৈ আপোনালোকৰ মাজলৈ আহিছিলোঁ ইয়াত আই মাতৃসকলে কিছু সময় পূৰ্বে যিটো নামেৰে আজিৰ অনুষ্ঠানটোৰ আৰম্ভণি কৰিছে মই প্ৰত্যেকগৰাকী আই মাতৃক মোৰ অন্তৰৰ শ্ৰদ্ধা যাচিছোঁ ভক্তি যাচিছোঁ আৰু আপোনালোকক মই এইটোৱেই ক'ম যে সত্ৰকেন্দ্ৰিক যিবিলাক এতিয়া আমাৰ নুশুনিবলগীয়া কথা আমি শুনি আছোঁ নঘটিবলগীয়া ঘটনা ঘটি আছে নামঘৰ কেন্দ্ৰিক যিবিলাক আমি নেদেখিবলগীয়া দৃশ্য দেখিছোঁ নুশুনিবলগীয়া কথা আমি শুনিছোঁ সেইবিলাকৰ অৱসান হওক অকল শোভাযাত্ৰা কৰি ভাওনা পাতি কাৰোবাক মাতি নি বক্তৃতা দি প্ৰতিযোগিতা পাতিলেই আমি মহাপুৰুষজনাৰ যিটো সৃষ্টি তেখেতৰ প্ৰতি যিটো আমাৰ সন্মান সেইটো উচিত ৰূপত প্ৰদৰ্শন কৰাটো নুবুজায় যিটো দৰ্শন শিকাইছে গাৰুৰ গোবিন্দ নগাৰ নৰোত্তম মুছলমানক চান খাই তেতিয়া শিষ্যত্ব দি যি তেওঁ শ্ৰেণীহীন সমাজ নিৰ্মাণ কৰিব বিচাৰিছিল সকলোকে লৈ যিখন আগবাঢ়িব বিচাৰিছিল কুকুৰৰ চুগাল গদৰ পৰো আত্মৰাম বুলি তেওঁ তেতিয়াই কৈছিল নিহিম কিবা আনৰ ধৰ্মক কদাচিত বুলি যিটো কথা কৈছিল তেতিয়া কিন্তু আমি মহাপুৰুষৰ এই দৰ্শনৰ পৰা বহুত দূৰত আমি আনৰ ধৰ্মক আমি হীন বুলি ভাবোঁ আমি বেয়া কথা কওঁ মহাপুৰুষে সেয়া কেতিয়াও শিকোৱা নাছিল কুকুৰৰ চুগালৰ গদৰ পৰো আত্মৰাম বুলি কৈ তেওঁ কি বুজাইছিল কিন্তু আমি সঁচাকৈ এতিয়া সেয়া মানুহে আমি পালন কৰোঁনে সেয়া আমাৰ মাজত যিবিলাক ভেদাভেদ উচ্চ নিচ কিবা কিবি যিমানবিলাক আছে তাৰ অৱসান এতিয়াও হোৱা নাই এইবিলাক কেতিয়াও অৱসান হ'ব মই বিচাৰোঁ আমি মহাপুৰুষজনাৰ এই সংকল্পটি আমি সেইখিনি ভীষ্মৰ দৰে প্ৰতিজ্ঞা কৰিব পাৰিব লাগে আমি নিজে শুদ্ধ হ'ব লাগিল পাৰিবলৈ হ'লে আমাৰ নিজৰ অন্তৰাত্মাৰ প্ৰথম আমি ঠিক কৰিব লাগিব আজি যি মই এজন সাংবাদিক হিচাপে এনেকুৱা বহুত বাতৰি পাওঁ আপোনালোকক শুনি হয়তো আজিৰ দিনটোত কোৱা উচিত হ'বনে নহয় নাজানো কিন্তু মই এইকাৰণে ক'ব বিচাৰিছোঁ সেই কথাটো যে এইটো সঁচা বাস্তৱত হৈ আছে এনেকুৱা বহুত নামঘৰৰ নামঘৰীয়া আছে যি আমাক আশীৰ্বাদ দিয়ে কিন্তু জেঠ আৰু আহাৰ মহীয়া তেওঁ যেতিয়া মাটিত হাল বায় তেওঁ আলিটো কাটি কাটি সিফালে ঠেলি নি ক'ৰবাত পুৱাই গৈ কিন্তু তেওঁ আনক আশীৰ্বাদ ঠিকেই দিয়ে নামঘৰত তেখেতে গীতা পাঠ কৰে ভাগৱত পাঠ কৰে কিন্তু তেওঁ কি কৰে বা যি ঘৰত যি আমি যাৰ আশীৰ্বাদ লৈ জীৱন ধন্য কৰিব বিচাৰোঁ এনেকুৱা বহুত নামঘৰীয়া এনেকুৱা বহুত গীতা পাঠ কৰা পাঠে মোৰ চকুৰ লগত আছে যি নামঘৰলৈ অহা সেই 5 লিটাৰ মিঠাতেল বন্তি জ্বলাবলৈ দিয়া তেলৰ 1 লিটাৰ মনে মনে ঘৰলৈ লৈ যায় এনেকুৱা বহুত নামঘৰীয়া আছে এনেকুৱা বহুত আই মাতৃ আছে যি ভাবে মাহত নাম গাবলৈ গৈ নামঘৰত নামৰ চৰ্চা কৰাতকৈ বোৱাৰীয়েকে শাহুৱেকৰ বদনাম গায় আৰু শাহুৱেকে বোৱাৰীয়েকৰ চুলি চিঙা বদনাম গায় মনটি মিছা কথা কৈছোঁ আপোনালোকে নিজে হাতচা কৰি মাৰিছে সঁচা প্ৰমাণ কৰিছে কিন্তু নামঘৰৰ মজিয়াখন পৰচৰ্চা কৰা কেতিয়াও চলি নাছিল আমাক গীতা পাঠ কৰা পাঠকজন আমাৰ কাৰণে সদায় চিৰনমস্য ব্যক্তি হ'ব লাগিছিল নামঘৰীয়াজন সদায় সেই পৰ্যায়ত থাকিব লাগিছিল কিন্তু নাই থকা এনেকুৱা বহুত সত্ৰও আছে যি এই যে চৰকাৰে দিয়া আৰ্থিক অনুদানটোৰ কাৰণে বুঢ়া ভকত আৰু সত্ৰৰ সত্ৰাধিকাৰৰ মাজত উৎপাদন কাজিয়া গৈ সেই কাজিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে পাইছে যিমানবিলাক ঐতিহাসিক নামঘৰ আছে অসমৰ যি 5টা শ্ৰেষ্ঠ নামঘৰৰ ভিতৰত ঢেকীয়াখোৱা নামঘৰ বৰপেটা নামঘৰ বৰদোৱা নামঘৰ এনেকৈ যদি আমি চাওঁ তাৰ ভিতৰত এটা নামঘৰ পৰে গোলাঘাটৰ আঠখেলীয়া নামঘৰ কিন্তু সেই গোলাঘাটৰ আঠখেলীয়া নামঘৰটোৰ আজি অসমৰ সমাজ জীৱনত কোনবিলাক কামৰ কাৰণে শিৰোনাম দখল কৰিছিল আপোনালোকে মনত পেলাওক এই দুৰ্যোধন আৰু দুঃশাসন ভীমৰ যেনেকুৱা যুদ্ধ হয় ভাওনা ঠিক একেধৰণৰ যুদ্ধ হৈছিল নামঘৰৰ মজিয়াত দুটা পক্ষৰ মাজত একমাত্ৰ নামঘৰটোলৈ চৰকাৰে দিয়া অনুদানৰ কাৰণে দুটা পক্ষৰ মাজত এনেকুৱাই কাজিয়া লাগিছিল
দুৰ্যোধনৰ দুঃশাসনৰ এই ভীমৰ সঁচাকৈ গদা যুদ্ধৰ নিচিনা দুটা পক্ষৰ যেন মাৰপিট ৰক্তাক্ত হৈছিল নামঘৰৰ মজিয়া আৰু তাৰপিছত গৈ সেই কেছ পাইছিলগৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত নামঘৰ তেনেকুৱা হ'ব লাগিছিল আটাইতকৈ 5 দিন 6 দিন ধৰি তাত শংকৰ উৎসৱ পাতে মহাপুৰুষজনে সেয়া শিকাইছিল নেকি কৈছিল নেকি তেনেকুৱা কৰিবলৈ ওপৰৰ পৰা চাই চাগে ভাবিছে মই কি শিকাইছিলোঁ কি বিলাইছিলোঁ আৰু কি কৰিছে ভকতে এই যে যিবোৰ পৰিৱেশ হৈ আছে মই আপোনালোকৰ ওচৰত আজিৰ দিনটো সেইটোৱে অনুৰোধ ইয়াত ভাওনা হৈছে এনেকুৱা বহুত এতিয়া আমাৰ উঠি অহা প্ৰজন্মৰ যুৱ বন্ধু আছে যদি ভীমৰ পাৰ্ট লৈছে যদি দুৰ্যোধনৰ পাৰ্ট লৈছে ভাওনাৰ আগত তেওঁলোকে কোনোবাই 100 মান ডিঙিলৈকে গিলি লৈ ভাওনাৰ মোচন দিয়ে তেওঁলোকে তেতিয়া বেছি ভাল হয় বুলি ভাবে আৰে এইটো উচিত নে শিকাইছিল নেকি তেনেকুৱা কোনোবা আমাক এইবোৰ কোনে আনিছে মোৰ আপোনালোকৰ প্ৰতি এইটোৱেই অনুৰোধ যে আমি সংস্কৃতি কৰি ৰাখিব লাগিব সাহিত্য কৰি ৰাখিব লাগিব আমাৰ যিটো জাতীয় চেতনা মহাপুৰুষে দিয়া যিটো চেতনা সেইটো আমি সঁচা অৰ্থত শুদ্ধ ৰূপত ধৰি ৰাখিব পাৰিব লাগিব লোকক দেখুৱাই আমি কিছুমান কথা ক'লে নহ'ব নিজে আমি ভ্ৰষ্টাচাৰী আমি মহাভণ্ড কিন্তু আমি আনক নৈতিকতাৰ পাঠ শিকাম নৈতিকতাৰ চৰিত্ৰ শিকাম মানুহে চাই থাকে আজি সকলো পৰিষ্কাৰ কোন কিমান নিকা কোন কিমান স্বচ্ছ কোন কিমান পবিত্ৰ চাই থাকে মানুহে আপুনি ভণ্ডামি কৰি মানুহৰ পৰা কেতিয়াও সেই শ্ৰদ্ধা ভক্তি সেই ভাল ভক্তিটো আদায় কৰিব নোৱাৰে আপোনাৰ টকা আছে কাৰণে কোনোবাই আপোনাক ভয় কৰি শ্ৰদ্ধা কৰিব পাৰে কিন্তু সেইটো অন্তৰৰ শ্ৰদ্ধা নহয় অন্তৰৰ ভক্তি নহয় সেইটো বাহ্যিকতা ভয় আপোনাৰ টকাৰ জোৰে কিন্তু যিটো অন্তৰৰ শ্ৰদ্ধা ভক্তি ক'ৰ পৰা মানুহজনৰ ব্যক্তিত্ব মানুহজনৰ পাণ্ডিত্য জ্ঞান গৰিমা দক্ষতা যোগ্যতা সকলো ফালৰ পৰা যিটো আমাক মহাপুৰুষে দিছে মোৰ আপোনালোকৰ প্ৰতি সেয়াই অনুৰোধ যে আমি লোকক দেখুৱাবৰ কাৰণে শংকৰ উৎসৱ পাতিব লাগে কাৰণে শংকৰদেৱৰ তিথি বা শংকৰ উৎসৱ জন্মোৎসৱ সময় পালেহি আমি পাতিম সেইটো হ'ব নালাগে আমি আন্তৰিকতাৰে মহাপুৰুষৰ অৱদানক আমি সঁচাকৈ উঠি অহা প্ৰজন্মৰ মাজত বিলাব লাগে শিকাব লাগে এই কাৰণে যে আমি অসমীয়া জাতি আৰু অসমীয়া জাতি বুলি ক'লে আমি যাক আত্মা বুলি কওঁ যি আমাৰ গোটেই জাতিটোৰ মেৰুদণ্ড নিৰ্মাণ কৰিছিল তেৰাই আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতিৰ আত্মা গীত নাট বাদ্য খোল সকলোবিলাক দিয়া একমাত্ৰ মহাপুৰুষজনাই আছিল গতিকে আমি তেওঁৰ লগত গুগুৰি খাই পৰাটো স্বাভাৱিক আপোনালোকে ইয়াত গুগুৰি খাই পৰিলে মই ভাবোঁ যে আপোনালোকৰ উঠি অহা প্ৰজন্মৰ মাজত যিটো সাংস্কৃতিক চেতনা যিটো অসমীয়াৰ স্বাভিমান সেইটো বিলাবৰ কাৰণে আপোনালোকে এই 3 দিনীয়াকৈ অনুষ্ঠানৰ আয়োজন কৰিছিল আপোনালোকৰ সকলোৰে তাক যি সহযোগিতা তাৰ মই শলাগ লৈছোঁ ক'ৰবাত এনেধৰণৰ অনুষ্ঠান পাতোঁতে খামখেয়ালি থাকে দুই এক মতবিৰোধ থাকে সেয়া স্বাভাৱিক আপোনালোকৰ ইয়াত এনেকুৱা পৰিৱেশ হৈছে নে নাই মই নাজানো কিন্তু সেই সকলোবিলাক লৈ মিলাপ প্ৰীতিৰে মহাপুৰুষজনাৰ চৰণত আমি নিজকে উৎসৰ্গিত কৰি আমি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিলে আমি আচল ৰূপত তেওঁৰ জন্মোৎসৱ পতাৰ সাৰ্থকতা থাকিব ইয়াকে কৈ আপোনালোক সকলোকে পুনৰবাৰ সেৱা জনাই মই দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ